আৰু ছিংগাপুৰ পুলিচে মোক প্ৰতিটো কথা মেইলত মোক জনাই আছে মোৰ গোচৰ এই মুহূৰ্তত এই পৰ্যন্ত তদন্ত চলি আছে মোৰ গোচৰত কালি ৰিজাল্ট কি হ'ব এইটো বেলেগ কথা কিন্তু ৰিজাল্টটো এটা ভয়ংকৰ ৰিজাল্ট হ'ব মই আপোনাক কৈ দিওঁ কিয় হ'ব সেইটোও কম এনেই কৈ দিলে নহ'বতো ভয়ংকৰ বুলি হত্যা হৈছে তেওঁতো নিশ্চয় অসমত হোৱা নাই ছিংগাপুৰৰ হোটেলত হোৱা নাই বা ছিংগাপুৰৰ ৰাজপথত হোৱা নাই তেওঁৰ হত্যাটো হৈছে জীৱিত আমি দেখিছোঁ সাগৰলৈ সাগৰত হৈছিলে সাগৰত 16 জন আছিল 5 গৰাকী গ্ৰেপ্তাৰ হৈছে 11 গৰাকী গ্ৰেপ্তাৰ হোৱা নাই সেইকেইটা গ্ৰেপ্তাৰ কৰিব লাগে প্ৰথম তেখেতসকলে ভাবিছিলে যে কোনোবা এগৰাকী পৰ্যটক আহি ঢুকাল সাগৰত পৰি একেবাৰে সাধাৰণভাৱে লৈছিলে 16 গৰাকীকে জেৰা কৰিছে আজি যিকেইগৰাকী জেলত আছে তেখেতসকলো জেৰাৰ সন্মুখীন হৈছে তদন্ত প্ৰক্ৰিয়াত গাফিলতি বহুত আছে আইনী আদালত সাংঘাতিক যুদ্ধ হ'ব দুনুৱামেটৰ ওচৰৰ যুদ্ধ বাদ দিয়ক আটাইতকৈ ডাঙৰ যুদ্ধখন হ'ব দুখন দেশৰ এই দুটা ৰায় তাতে ছিংগাপুৰ পুলিচে প্ৰথম কৈ দিলে যে সাধাৰণ দেশ মানুহখিনিক যাব দিলে সেই তাৰে মানুহ 5 জনক গ্ৰেপ্তাৰ কৰিলে 7 জনক কৰিলে দোষী বুলি কৈ দিলে নাম কোৱা নাই যদি এটা ধাৰণা কৰিব পৰা গৈছে অহা 12 তাৰিখলৈতো নামো প্ৰকাশ পাই যাব গতিকে ইয়াতে যিহেতু সংখ্যা কৈ দিলে 5 জন এজনে মাৰিছে 4জনে তাও কৈছে এছেম্বলিত এই কথাটোৰ ওপৰত আমাৰ নিশ্চয় এছআই আমাৰ যিখন চাৰ্জশ্বিট থাকিব তাৰ মিল থাকিব লাগে মিল থকাৰ লগে লগে মই লগালগ চাৰ্জশ্বিটৰ চাৰ্টিফাইড কৰিবলৈ মই ছিংগাপুৰ যাম যে আপোনালোকে যিটো সাধাৰণ মৃত্যু কৈছিলে আৰু সকলোকে যে জেৰা কৰিছিলে তাৰে যোন 7জন গ্ৰেপ্তাৰ হৈছে তাৰে 5জন দোষী সাব্যস্ত হৈছে হত্যাৰ গোচৰত বাকি 11 জনটো ছিংগাপুৰত আছে ছিংগাপুৰত থাকি সিহঁতক সাৰি যাব মোৰ গোচৰটো দি তদন্ত চলি আছে ভালদৰে কঠোৰভাৱে কিন্তু দুলুৱামেতেতো এইটো কথা কৈছে যে অলপ পৰিস্থিতি ভয়ংকৰ হৈ গৈ আছে সেইফালেও অলপ আগতে এই মতামতটো আপুনি দিছে মই আপোনাক 12 তাৰিখৰ পিছত মই চাৰ্জশ্বিটৰ কপিটো যেতিয়া পাম খুব সময় মই 15-16 তাৰিখে মই ছিংগাপুৰ যাম বুলি কৈছো মানে যামেই আৰু চাৰ্টিফাইড কপি যিদিনাই পাম সেইদিনাই যাম যাই মই এই কথাখিনি কৈ যিহেতু হত্যাটো জাহাজৰ সাগৰৰ লগত হৈছিলে সাগৰত হৈছিলে 5জন গ্ৰেপ্তাৰ হৈছে সিহঁতৰ নাম আহিছে কাৰ নাম আহিব এতিয়ালৈ নোচোৱাকৈ মই ক'ব নোৱাৰো কালি যদি মুখ্যমন্ত্ৰী উল্টা ষ্টেটমেণ্ট দি দিয়ে মই কৈছিলো পৰিস্থিতি চম্ভালিবৰ কাৰণে তেনেকুৱাটো একো পোৱা নাই অফিচিয়েল কপিটো ওলাব লাগিব আৰু ছিংগাপুৰে মুখৰ কথাত বিশ্বাস নকৰিব তাততো গোটেই চাৰ্টিফাইড কপি লাগিব মোৰ প্ৰশ্নটো ছিংগাপুৰ আৰক্ষীয়ে অলপ আগতে আপুনি কৈছিলে যে তাতো ভয়ংকৰ কথা হ'ব কিন্তু এই তদন্তটো ভয়ংকৰ কথা এই চাৰ্জশ্বিটখনৰ পিছত হ'ব কাৰণ কিয় হ'ব তেখেতসকলে এতিয়ালৈ সাধাৰণ বুলি কৈছে কিন্তু ফাৰ্ডাৰ 3 মাহ তেখেতসকলে টাইম লৈছে 3 মাহটো উকলি যাব অহা জানুৱাৰীৰ 17 তাৰিখে তাতে মোৰ গোচৰ আছে তাৰপৰা ইয়াতে যেনেকৈ আদালতত চলিব তাৰো চলিব আদালতত মই আদালতৰ ডেভেলপমেণ্টটো কি হয় মই এবাৰ নেক্সট ভিজিটত আপোনালোকক কৈ দিব পাৰিম এতিয়া চাব আপুনি দুলুৱামেটো ছাইডত থৈ দিব এখন দেশে কৈছে হত্যা হৈছে আৰু ক'ত হৈছে হত্যাটো বেলেগ এখন দেশ আৰু যিখন দেশত হত্যা হৈছে তাৰে প্ৰশাসনে কি কৈছে সাধাৰণ দেশ এতিয়া এইখন দেশে হত্যা কৰি গ্ৰেপ্তাৰ কৰা বুলি ক'লে সেইখন দেশৰ দায়িত্ব আহিল নে নাই যে এই 16 গৰাকী আমি ভুল মানুহ এৰি দিলো নেকি তাতে পৰ্যটক ছিংগাপুৰ পৰ্যটক বুলি কোৱাৰ লগে লগে এনেই ছিংগাপুৰ পুলিচ বুলি ক'লে ৱৰ্ল্ডৰ ভিতৰত 2-3 নং স্থানত আছে ইমান কঠোৰ তাতে আকৌ হত্যা যদি এগৰাকী মই জুবিন গাৰ্গ বাদ দিলো বাৰু এগৰাকী পৰ্যটক তাতে আকৌ গোটেই সমগ্ৰ বিশ্বত চৰ্চা হৈছে তেওঁৰ ক্ষেত্ৰত যদি ছিংগাপুৰ পুলিচে হত্যা বুলি গম পোৱাৰ পাছতো যদি কেছটো গুৰুত্ব সহকাৰে নলয় তাৰ ওপৰতো আকৌ আইনী আদালত আছে এইটো যে নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাহিৰে ইয়ট পাৰ্টিটো যে ছিংগাপুৰ এছ'চিয়েশ্যনে কৰিছে তাৰ প্ৰুফ মোৰ তাত আছে এই যিটো ইয়ট পাৰ্টি হ'ল তাত আমি ছিংগাপুৰ এছ'চিয়েশ্যনো কৰা নাই বা নৰ্থ ইষ্ট ফেষ্টিভেলৰ কথা অহাই নাই এইটো তেখেতসকলৰ ব্যক্তিগত পাৰ্টি বুলি কৈছিলে এইটো ছিংগাপুৰ মানে প্ৰবাসী অসমীয়াই কৈছে প্ৰবাসী অসমীয়া আৰু মোৰ তাত ৰেকৰ্ডিং আছে মোক ছিংগাপুৰৰ প্ৰবাসী অসমীয়া ফোন কৰিছে মোক এই পৰ্যন্ত কৈছে যে আপুনি মোৰ নামটো ৰাজহুৱা নকৰিব মোৰ তাত ৰেকৰ্ডিং আছে কাৰণ যিহেতু খুব গুৰুত্বপূৰ্ণ এইবিলাক বিষয় মই কাৰ লগত কি কথা হৈছে এই বিষয়টো লৈ নালাগে মই ৰাজহুৱা নকৰো ময়ো জানিব খোজা নাই কেতিয়াবা যদি তেনেকুৱা এটা পৰিস্থিতি আহে নৰ্থ ইষ্ট ইয়ট পাৰ্টি কোনো নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰা নাই এই 11টাই কৰিছে প্ৰতিটো কথা অসমৰ ৰাইজক ৰাজহুৱা কৰি আছো ছিংগাপুৰ পুলিচক মই জনাই আছো আৰু ছিংগাপুৰ পুলিচে মোক প্ৰতিটো কথা মেইলত মোক জনাই আছে মোৰ গোচৰ এই মুহূৰ্তত এই পৰ্যন্ত তদন্ত চলি আছে মোৰ গোচৰত কালি ৰিজাল্ট কি হ'ব এইটো বেলেগ কথা কিন্তু ৰিজাল্টটো এটা ভয়ংকৰ ৰিজাল্ট হ'ব মই আপোনাক কৈ দিওঁ কিয় হ'ব সেইটোও কম এনেই কৈ দিলে নহ'বতো ভয়ংকৰ বুলি হত্যা হৈছে তেওঁতো নিশ্চয় অসমত হোৱা নাই ছিংগাপুৰৰ হোটেলত হোৱা নাই বা ছিংগাপুৰৰ ৰাজপথত হোৱা নাই তেওঁৰ হত্যাটো হৈছে জীৱিত আমি দেখিছোঁ সাগৰলৈ সাগৰত হৈছিলে সাগৰত 16 জন আছিল 5 গৰাকী গ্ৰেপ্তাৰ হৈছে 11 গৰাকী গ্ৰেপ্তাৰ হোৱা নাই সেইকেইটা গ্ৰেপ্তাৰ কৰিব লাগে প্ৰথম তেখেতসকলে ভাবিছিলে যে কোনোবা এগৰাকী পৰ্যটক আহি ঢুকাল সাগৰত পৰি একেবাৰে সাধাৰণভাৱে লৈছিলে 16 গৰাকীকে জেৰা কৰিছে আজি যিকেইগৰাকী জেলত আছে তেখেতসকলো জেৰাৰ সন্মুখীন হৈছে তদন্ত প্ৰক্ৰিয়াত গাফিলতি বহুত আছে আইনী আদালত সাংঘাতিক যুদ্ধ হ'ব দুনুৱামেটৰ ওচৰৰ যুদ্ধ বাদ দিয়ক আটাইতকৈ ডাঙৰ যুদ্ধখন হ'ব দুখন দেশৰ এই দুটা ৰায় তাতে ছিংগাপুৰ পুলিচে প্ৰথম কৈ দিলে যে সাধাৰণ দেশ মানুহখিনিক যাব দিলে সেই তাৰে মানুহ 5 জনক গ্ৰেপ্তাৰ কৰিলে 7 জনক কৰিলে
দোষী বুলি কৈ দিলে নাম কোৱা নাই যদি এটা ধাৰণা কৰিব পৰা গৈছে অহা 12 তাৰিখলৈতো নামো প্ৰকাশ পাই যাব গতিকে ইয়াতে যিহেতু সংখ্যা কৈ দিলে 5জন এজনে মাৰিছে চাৰিজনে তাও কৈছে এছেম্বলি এই কথাটোৰ ওপৰত আমাৰ নিশ্চয় এছআই আমাৰ যিখন চাৰ্জশ্বিট থাকিব তাৰ মিল থাকিব লাগে মিল থকাৰ লগে লগে মই লগালগ চাৰ্জশ্বিটৰ চাৰ্টিফাইড কৰিবলৈ মই ছিংগাপুৰ যাম যে আপোনালোকে যিটো সাধাৰণ মৃত্যু কৈছিলে আৰু সকলোকে যে জেৰা কৰিছিলে তাৰে যোন 5-7জন গ্ৰেপ্তাৰ হৈছে তাৰে 5জন দোষী সাব্যস্ত হৈছে হত্যাৰ গোচৰত বাকী 11জনটো ছিংগাপুৰত আছে ছিংগাপুৰত থাকিলে সিহঁতক সাৰি যাব মোৰ গোচৰটো দি তদন্ত চলি আছে ভালদৰে কঠোৰভাৱে কিন্তু দুলু আহমেদেতো এইটো কথা কৈছে যে অলপ পৰিস্থিতি ভয়ংকৰ হৈ গৈ আছে সেইফালেও অলপ আগতে এই মতামতটো আপুনি দিছে মই আপোনাক 12 তাৰিখৰ পিছত মই চাৰ্জশ্বিটৰ কপিটো যেতিয়া পাম খুব সময় মই 15-16 তাৰিখে মই ছিংগাপুৰ যাম বুলি কৈছো মানে যামেই আৰু চাৰ্টিফাইড কপি যিদিনাই পাম সেইদিনাই যাম যাই মই এই কথাখিনি কৈ আহিম যিহেতু হত্যাটো জাহাজৰ সাগৰৰ লগত হৈছিলে সাগৰত হৈছিলে 5জন গ্ৰেপ্তাৰ হৈছে সিহঁতৰ নাম আহিছে কাৰ নাম আহিব এতিয়ালৈ নোচোৱাকৈ মই ক'ব নোৱাৰো কালি যদি মুখ্যমন্ত্ৰী উল্টা ষ্টেটমেণ্ট দি দিয়ে মই কৈছিলো পৰিস্থিতি চম্ভালিবৰ কাৰণে তেনেকুৱাটো একো পোৱা নাই অফিচিয়েল কপিটো ওলাব লাগিব আৰু ছিংগাপুৰে মুখৰ কথাত বিশ্বাস নকৰিব তাততো গোটেই চাৰ্টিফাইড কপি লাগিব কিন্তু মোৰ প্ৰশ্নটো ছিংগাপুৰ আৰক্ষীয়ে অলপ আগতে আপুনি কৈছিলে যে তাতো ভয়ংকৰ কথা হ'ব কিন্তু এই তদন্তটো ভয়ংকৰ কথা এই চাৰ্জশ্বিটখনৰ পিছত হ'ব কাৰণ কিয় হ'ব তেখেতসকলে এতিয়ালৈকে সাধাৰণ বুলি কৈছে কিন্তু ফাৰ্ডাৰ 3 মাহ তেখেতসকলে টাইম লৈছে 3 মাহটো উকলি যাব অহা জানুৱাৰীৰ 17 তাৰিখে তাতে মোৰ গোচৰ আছে তাৰপৰা ইয়াতে যেনেকৈ আদালতত চলিব তাৰো চলিব আদালতত মই আদালতৰ ডেভেলপমেণ্টটো কি হয় মই এবাৰ নেক্সট ভিজিটত আপোনালোকক কৈ দিব পাৰিম এতিয়া চাব আপুনি দুলু আহমেদটো ছাইডত থৈ দিব পাৰিব এখন দেশে কৈছে হত্যা হৈছে আৰু ক'ত হৈছে হত্যাটো বেলেগ এখন দেশ আৰু যিখন দেশত হত্যা হৈছে তাৰে প্ৰশাসনে কি কৈছে সাধাৰণ দেশ এতিয়া এখন দেশে হত্যা কৰি গ্ৰেপ্তাৰ কৰা বুলি ক'লে সেইখন দেশৰ দায়িত্ব আহিলে নাই যে এই 16গৰাকী আমি ভুল মানুহ এৰি দিলো নেকি তাতে পৰ্যটক ছিংগাপুৰ পৰ্যটক বুলি কোৱাৰ লগে লগে এনেই ছিংগাপুৰ পুলিচ বুলি ক'লে ৱৰ্ল্ডৰ ভিতৰত 2-3 নং স্থানত আছে ইমান কঠোৰ তাতে আকৌ হত্যা যদি এগৰাকী মই জুবিন গাৰ্গ বাদ দিলো আৰু এগৰাকী পৰ্যটক তাতে আকৌ গোটেই সমগ্ৰ বিশ্বত চৰ্চা হৈছে তেওঁৰ ক্ষেত্ৰত যদি ছিংগাপুৰ পুলিচে হত্যা বুলি গম পোৱাৰ পাছতো যদি কেছটো গুৰুত্ব সহকাৰে নলয় তাৰ ওপৰতো আকৌ আইনী আদালত আছে এইটো যে নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাহিৰে ইয়ট পাৰ্টিটো যে ছিংগাপুৰ এছ'চিয়েশ্যনে কৰিছে তাৰ মোৰ তাত আছে এই যিটো ইয়ট পাৰ্টি হ'ল তাত আমি ছিংগাপুৰ এছ'চিয়েশ্যনো কৰা নাই বা নৰ্থ ইষ্ট ফেষ্টিভেলৰ কথা অহাই নাই এইটো তেখেতসকলৰ ব্যক্তিগত পাৰ্টি বুলি কৈছে এইটো ছিংগাপুৰ মানে প্ৰবাসী অসমীয়াই কৈছে প্ৰবাসী অসমীয়া আৰু মোৰ তাত ৰেকৰ্ডিং আছে মোক ছিংগাপুৰৰ প্ৰবাসী অসমীয়াই ফোন কৰিছে মোক এই পৰ্যন্ত কৈছে যে আপুনি মোৰ নামটো ৰাজহুৱা নকৰিব মোৰ তাত ৰেকৰ্ডিং আছে কাৰণ যিহেতু খুব গুৰুত্বপূৰ্ণ এইবিলাক বিষয় মই কাৰ লগত কি কথা হৈছে এই বিষয়টো লৈ নালাগে মই ৰাজহুৱা নকৰো ময়ো জানিব খোজা নাই কেতিয়াবা যদি তেনেকুৱা এটা পৰিস্থিতি আহে নৰ্থ ইষ্ট ইয়ট পাৰ্টি কোনো নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰা নাই এই 11টাই কৰিছে প্ৰতিটো কথা অসমৰ ৰাইজক ৰাজহুৱা কৰি আছো ছিংগাপুৰ পুলিচক মই জনাই আছো আৰু ছিংগাপুৰ পুলিচে মোক প্ৰতিটো কথা মেইলত মোক জনাই আছে মোৰ গোচৰ এই মুহূৰ্তত এই পৰ্যন্ত তদন্ত চলি আছে মোৰ গোচৰত কালি ৰিজাল্ট কি হ'ব এইটো বেলেগ কথা কিন্তু ৰিজাল্টটো এটা ভয়ংকৰ ৰিজাল্ট হ'ব মই আপোনাক কৈ দিওঁ কিয় হ'ব সেইটোও কম এনেই কৈ দিলে নহ'বতো ভয়ংকৰ বুলি হত্যা হৈছে তেওঁতো নিশ্চয় অসমত হোৱা নাই ছিংগাপুৰৰ হোটেলত হোৱা নাই বা ছিংগাপুৰৰ ৰাজপথত হোৱা নাই তেওঁৰ হত্যাটো হৈছে জীৱিত আমি দেখিছোঁ সাগৰলৈ সাগৰত হৈছিলে সাগৰত 16জন আছিল 5গৰাকী গ্ৰেপ্তাৰ হৈছে 11গৰাকী গ্ৰেপ্তাৰ হোৱা নাই সেইকেইগৰাকী গ্ৰেপ্তাৰ কৰিব লাগে প্ৰথম তেখেতসকলে ভাবিছিলে যে কোনোবা এগৰাকী পৰ্যটক আহি ঢুকাল সাগৰত পৰি একেবাৰে সাধাৰণভাৱে লৈছিলে 16গৰাকীকে জেৰা কৰিছে আজি যিকেইগৰাকী জেলত আছে তেখেতসকলেও জেৰাৰ সন্মুখীন হৈছে তদন্ত প্ৰক্ৰিয়াত গাফিলতি বহুত আছে আইনী আদালত সাংঘাতিক যুদ্ধ হ'ব দুলু আহমেদৰ গোচৰৰ যুদ্ধ বাদ দিয়ক আটাইতকৈ ডাঙৰ যুদ্ধখন হ'ব দুখন দেশৰ এই দুটা ৰায় তাতে ছিংগাপুৰ পুলিচে প্ৰথম কৈ দিলে যে সাধাৰণ দেশ মানুহখিনিক যাব দিলে সেই তাৰে মানুহ 5জনক গ্ৰেপ্তাৰ কৰিলে 7জনক কৰিলে দোষী বুলি কৈ দিলে নাম কোৱা নাই যদি এটা ধাৰণা কৰিব পৰা গৈছে অহা 12 তাৰিখলৈতো নামো প্ৰকাশ পাই যাব গতিকে ইয়াতে যিহেতু সংখ্যা কৈ দিলে 5জন এজনে মাৰিছে চাৰিজনে তাও কৈছে এছেম্বলি এই কথাটোৰ ওপৰত আমাৰ নিশ্চয় এছআই আমাৰ যিখন চাৰ্জশ্বিট থাকিব তাৰ মিল থাকিব লাগিব মিল থকাৰ লগে লগে মই লগালগ চাৰ্জশ্বিটৰ চাৰ্টিফাইড কৰিবলৈ মই ছিংগাপুৰ যাম যে আপোনালোকে যিটো সাধাৰণ মৃত্যু কৈছিলে আৰু সকলোকে যে জেৰা কৰিছিলে তাৰে যোন 7জন গ্ৰেপ্তাৰ হৈছে আৰু তাৰে 5জন দোষী সাব্যস্ত হৈছে হত্যাৰ গোচৰত বাকী 11জনটো ছিংগাপুৰত আছে ছিংগাপুৰত থাকিলে সিহঁতক সাৰি যাব মোৰ গোচৰটো দি তদন্ত চলি আছে ভালদৰে কঠোৰভাৱে কিন্তু দুলু আহমেদেতো এইটো কথা কৈছে যে অলপ পৰিস্থিতি ভয়ংকৰ হৈ গৈ আছে সেইফালেও অলপ আগতে এই মতামতটো আপুনি দিছে মই আপোনাক 12 তাৰিখৰ পিছত মই চাৰ্জশ্বিটৰ কপিটো যেতিয়া পাম খুব সময় মই 15-16 তাৰিখে মই ছিংগাপুৰ যাম বুলি কৈছো মানে যামেই আৰু চাৰ্টিফাইড কপি যিদিনাই পাম সেইদিনাই যাম যাই মই এই কথাখিনি কৈ আহিম যিহেতু হত্যাটো জাহাজৰ সাগৰৰ লগত হৈছিলে সাগৰত হৈছিলে 5জন গ্ৰেপ্তাৰ হৈছে সিহঁতৰ নাম আহিছে কাৰ নাম আহিব এতিয়ালৈ নোচোৱাকৈ মই ক'ব নোৱাৰো
কালি যদি মুখ্যমন্ত্ৰী উল্টা ষ্টেটমেণ্ট দি দিয়ে মই কৈছিলো পৰিস্থিতি চম্ভালিবৰ কাৰণে তেনেকুৱাটো একো পোৱা নাই অফিচিয়েল কপিটো ওলাব লাগিব আৰু ছিংগাপুৰে মুখৰ কথাত বিশ্বাস নকৰিব তাততো গোটেই চাৰ্টিফাইড কপি লাগিব কিন্তু মোৰ প্ৰশ্নটো ছিংগাপুৰ আৰক্ষীয়ে অলপ আগতে আপুনি কৈছিলে যে তাতো ভয়ংকৰ কথা হ'ব কিন্তু এই তদন্তটো ভয়ংকৰ কথা এই চাৰ্জশ্বিটখনৰ পিছত হ'ব কাৰণ কিয় হ'ব তেখেতসকলে এতিয়ালৈকে সাধাৰণ বুলি কৈছে কিন্তু ফাৰ্ডাৰ 3 মাহ তেখেতসকলে টাইম লৈছে 3 মাহটো উকলি যাব অহা জানুৱাৰীৰ 17 তাৰিখে তাতে মোৰ গোচৰ আছে তাৰপৰা ইয়াতে যেনেকৈ আদালতত চলিব তাৰো চলিব আদালতত মই আদালতৰ ডেভেলপমেণ্টটো কি হয় মই এবাৰ নেক্সট ভিজিটত আপোনালোকক কৈ দিব পাৰিম এতিয়া চাব আপুনি দুলু আহমেদটো ছাইডত থৈ দিব পাৰিম এখন দেশে কৈছে হত্যা হৈছে আৰু ক'ত হৈছে হত্যাটো বেলেগ এখন দেশ আৰু যিখন দেশত হত্যা হৈছে তাৰে প্ৰশাসনে কি কৈছে সাধাৰণ ডেথ এতিয়া এখন দেশে হত্যা কৰি গ্ৰেপ্তাৰ কৰা বুলি ক'লে সেইখন দেশৰ দায়িত্ব আহিলে নাই যে এই 16 গৰাকী আমি ভুল মানুহ এৰি দিলো নেকি তাতে পৰ্যটক ছিংগাপুৰ পৰ্যটক বুলি কোৱাৰ লগে লগে এনেই ছিংগাপুৰ পুলিচ বুলি ক'লে ৱৰ্ল্ডৰ ভিতৰত 2-3 নং স্থানত আছে ইমান কঠোৰ তাতে আকৌ হত্যা যদি এগৰাকী মই জুবিন গাৰ্গ বাদ দিলো বাৰু এগৰাকী পৰ্যটক তাতে আকৌ গোটেই সমগ্ৰ বিশ্বত চৰ্চা হৈছে তেওঁৰ ক্ষেত্ৰত যদি ছিংগাপুৰ পুলিচে হত্যা বুলি গম পোৱাৰ পাছতো যদি কেছটো গুৰুত্ব সহকাৰে নলয় তাৰ ওপৰতো আকৌ আইনী আদালত আছে এইটো যে নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাহিৰে ইয়ট পাৰ্টিটো যে ছিংগাপুৰ এছ'চিয়েশ্যনে কৰিছে তাৰ মোৰ তাত আছে এই যিটো ইয়ট পাৰ্টি হ'ল তাত আমি ছিংগাপুৰ এছ'চিয়েশ্যনো কৰা নাই বা নৰ্থ ইষ্ট ফেষ্টিভেলৰ কথা অহাই নাই এইটো তেখেতসকলৰ ব্যক্তিগত পাৰ্টি বুলি কৈছিলে এইটো ছিংগাপুৰ মানে প্ৰবাসী অসমীয়াই কৈছে প্ৰবাসী অসমীয়া আৰু মোৰ তাত ৰেকৰ্ডিং আছে মোক ছিংগাপুৰৰ প্ৰবাসী অসমীয়া ফোন কৰিছে মোক এই পৰ্যন্ত কৈছে যে আপুনি মোৰ নামটো ৰাজহুৱা নকৰিব মোৰ তাত ৰেকৰ্ডিং আছে কাৰণ যিহেতু খুব গুৰুত্বপূৰ্ণ এইবিলাক বিষয় মই কাৰ লগত কি কথা হৈছে এই বিষয়টো লৈ নালাগে মই ৰাজহুৱা নকৰো ময়ো জানিব খোজা নাই কেতিয়াবা যদি তেনেকুৱা এটা পৰিস্থিতি আহে নৰ্থ ইষ্ট ইয়ট পাৰ্টি কোনো নৰ্থ ইষ্ট ফেষ্টিভেল আয়োজন কৰা নাই এই 11টাই কৰিছে প্ৰতিটো কথা অসমৰ ৰাইজক ৰাজহুৱা কৰি আছো ছিংগাপুৰ পুলিচক মই জনাই আছো আৰু ছিংগাপুৰ পুলিচক প্ৰতিটো কথা মেইলত মোক জনাই আছে মোৰ গোচৰ এই মুহূৰ্তত এই পৰ্যন্ত তদন্ত চলি আছে মোৰ গোচৰত কালি ৰিজাল্ট কি হ'ব এইটো বেলেগ কথা কিন্তু ৰিজাল্টটো এটা ভয়ংকৰ ৰিজাল্ট হ'ব মই আপোনাক কৈ দিওঁ কিয় হ'ব সেইটোও কম এনেই কৈ দিলে নহ'বতো ভয়ংকৰ বুলি হত্যা হৈছে তেওঁতো নিশ্চয় অসমত হোৱা নাই ছিংগাপুৰৰ হোটেলত হোৱা নাই বা ছিংগাপুৰৰ ৰাজপথত হোৱা নাই তেওঁৰ হত্যাটো হৈছে জীৱিত আমি দেখিছোঁ সাগৰলৈ সাগৰত হৈছিলে সাগৰত 16 জন আছিল 5 গৰাকী গ্ৰেপ্তাৰ হৈছে 11 গৰাকী গ্ৰেপ্তাৰ হোৱা নাই সেইকেইটা গ্ৰেপ্তাৰ কৰিব লাগে প্ৰথম তেখেতসকলে ভাবিছিলে যে কোনোবা এগৰাকী পৰ্যটক আহি ঢুকাল সাগৰত পৰি একেবাৰে সাধাৰণভাৱে লৈছিলে 16 গৰাকীকে জেৰা কৰিছে আজি যিকেইগৰাকী জেলত আছে তেখেতসকলো জেৰাৰ সন্মুখীন হৈছে তদন্ত প্ৰক্ৰিয়াত গাফিলতি বহুত আছে আইনী আদালত সাংঘাতিক যুদ্ধ হ'ব দুলু আহমেদৰ গোচৰৰ যুদ্ধ বাদ দিয়ক আটাইতকৈ ডাঙৰ যুদ্ধখন হ'ব দুখন দেশৰ এই দুটা ৰায় তাতে ছিংগাপুৰ পুলিচে প্ৰথম কৈ দিলে যে সাধাৰণ ডেথ মানুহখিনি যাব দিলে সেই তাৰে মানুহ 5 জনক গ্ৰেপ্তাৰ কৰিলে 7 জনক কৰিলে দোষী বুলি কৈ দিলে নাম কোৱা নাই যদি এটা ধাৰণা কৰিব পৰা গৈছে অহা 12 তাৰিখলৈতো নামো প্ৰকাশ পাই যাব গতিকে ইয়াতে যিহেতু সংখ্যা কৈ দিলে 5 জন এজনে মাৰিছে 4জনে তাও কৈছে এছেম্বলিত এই কথাটোৰ ওপৰত আমাৰ নিশ্চয় এছআই আমাৰ যিখন চাৰ্জশ্বিট থাকিব তাৰ মিল থাকিব লাগে মিল থকাৰ লগে লগে মই লগালগ চাৰ্জশ্বিটৰ চাৰ্টিফাইড কৰিবলৈ মই ছিংগাপুৰ যাম যে আপোনালোকে যিটো সাধাৰণ মৃত্যু কৈছিলে আৰু সকলোকে যে জেৰা কৰিছিলে তাৰে যোন 7জন গ্ৰেপ্তাৰ হৈছে তাৰে 5জন দোষী সাব্যস্ত হৈছে হত্যাৰ গোচৰত বাকী 11 জনটো ছিংগাপুৰত আছে ছিংগাপুৰত থাকি সিহঁতক সাৰি যাব মোৰ গোচৰটো দি তদন্ত চলি আছে ভালদৰে কঠোৰভাৱে কিন্তু দুলু আহমেদেতো এইটো কথা কৈছে যে অলপ পৰিস্থিতি ভয়ংকৰ হৈ গৈ আছে সেইফালেও অলপ আগতে এই মতামতটো আপুনি দিছে মই আপোনাক 12 তাৰিখৰ পিছত মই চাৰ্জশ্বিটৰ কপিটো যেতিয়া পাম খুব সময় মই 15-16 তাৰিখে মই ছিংগাপুৰ যাম বুলি কৈছো মানে যামেই আৰু চাৰ্টিফাইড কপি যিদিনাই পাম সেইদিনাই যাম যাই মই এই কথাখিনি কৈ আহিম যিহেতু হত্যাটো জাহাজৰ সাগৰৰ লগত হৈছিলে সাগৰত হৈছিলে 5 জন গ্ৰেপ্তাৰ হৈছে সিহঁতৰ নাম আহিছে কাৰ নাম আহিব এতিয়ালৈ নোচোৱাকৈ মই ক'ব নোৱাৰো কালি যদি মুখ্যমন্ত্ৰী উল্টা ষ্টেটমেণ্ট দি দিয়ে মই কৈছিলো পৰিস্থিতি চম্ভালিবৰ কাৰণে তেনেকুৱাটো একো পোৱা নাই অফিচিয়েল কপিটো ওলাব লাগিব আৰু ছিংগাপুৰে মুখৰ কথাত বিশ্বাস নকৰিব তাততো গোটেই চাৰ্টিফাইড কপি লাগিব কিন্তু মোৰ প্ৰশ্নটো ছিংগাপুৰ আৰক্ষীয়ে অলপ আগতে আপুনি কৈছিলে যে তাতো ভয়ংকৰ কথা ৰৈ থাকিম উজাগৰি ৰাতিৰ বুকুত মই আগতেও কৈছিলো আৰু এতিয়াও কৈছো মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই সৰু খোজাত দেখুৱাই দিলো কোন অহা নাই তাত ব্ৰাহ্মণ কলিতা আলি ৰহমান ডেকা বড়ো ৰাভা পূজাৰী আৰু এইটো কি কয় নামাজ পঢ়াই যে মৌলবীও আহিছে সৰু খোজালৈ আই লাভ পিপুল আই লাভ মেন সেইবাবে মুখ্যমন্ত্ৰী হিমন্ত দাকো কৈছো মই বিৰোধী দলকো কৈছো লুৰি নখিল সকলোকে কৈছো পলিটিক্স নকৰিবা বন্ধু মই সৰু খোজাৰ মানুহৰ অসমখন বিচাৰিছিলো চাই থাকিম সোণাপুৰৰ পৰা খেলি মেলি হলে কষ্ট পাম উভতিও আহিব নোৱাৰিম যোৰহাটৰ মানুহখিনিয়ে কষ্ট পাইছে বুলি শুনিছো
মোৰো যাবৰ মন আছিল প্ৰিয় ঠাই দেউতাৰ ঠাই উপায় নাই পলম হ'লে শৰীৰটোৱে কষ্ট পায় বাকী গৰিমাৰ দেউতাই গুৱাহাটীতে থকাটো বিচাৰিলে একো নাই গুৱাহাটীলৈ আহিলে মাত দি যাব সোণাপুৰতে থাকিম আৰু এটা কথা যোৰহাটত প্ৰতিমূৰ্তি এটা হ'ব বুলি শুনিছোঁ গুচি যাম কেতিয়াবা খেন্তা কাকো হাতেই নকৰোঁ মায়াবিনী ৰাতি ধুমুহাৰ সতে মাজুলীবাসীয়ে দুখ নকৰিব দেই মন কৰিলেই গাই দিব মাজুলীত এজনী ছোৱালী নিমাতী ঘাটলৈ যাব নোৱাৰিম আৰু একো নাই মোক প্ৰতিটো বসন্ততে পাব অসমবাসীয়ে শৰতত গাইছোঁ বহাগত গাইছোঁ ৰ'দত গাইছোঁ বৰষুণত গাইছোঁ দুখৰ গান সুখৰ গান শিশু মুক্তি মায়া অনামিকা মাথো নতুন গান গাব নোৱাৰিম বন্ধ হৈ থাকিল চালকসকলো এতিয়াৰ পৰা আৰু গান নেগাওঁ মাথো শুনিম শেষ মঞ্চখনৰ পৰা সোণাপুৰেৰে পাৰ হৈ গ'লে গাই যাব কেতিয়াবা ধুমুহাৰ সতে মাজতে সাঁথৰ এটা কওঁ ছিংগাপুৰত মহন্তদাই কোৱা মতে নৰ্থ ইষ্ট ফেষ্টিভেল এখন আছিল মই আগতেও কৈছোঁ সাগৰ মোৰ প্ৰিয় সিদ্ধাৰ্থ শেখৰ মই একেলগে সাগৰ গ'লো পিছত গম পালোঁ খেন্তা মই মৰি থাকিলো বোলে বাকী নাজানো ক'ত কি হ'ল শেখৰ নাই সিদ্ধাৰ্থ নাই অকলে অকলে কফিন এটাত দিল্লী হৈ সৰু সজাই পালোঁ বাট আই লাইক পিচ মই শান্তি বিচাৰোঁ বৰ কম সময় পালোঁ মন আছিল কিবা এটা কৰিবলৈ উশাহটোৱে বন্ধ হৈ থাকিল বাকী মোৰ দুখৰ মানুহজনী চিনি পায়নে নাই আপোনালোকে য়েছ গৰিমাৰ কথাকে কৈছোঁ মই নাথাকিলেও তাইৰ আৰু দেউতাৰ খবৰ ল'ব আপোনালোকে মই নাথাকিলেও বিহু হ'ব লাগিব অসমত চিধা কথা আকৌ কৈছোঁ মই সোণাপুৰতে থাকিম এতিয়া মোৰ সমাধিৰ ওচৰৰে পাই হৈ গ'লে গাই যাব সকলোৱে মায়াবিনী ৰাতি